Good afternoon, Mridulda. Hi, Ranjul. Good afternoon. Hi, Mridulda. Hi, Bhaskar. Hi, Hello. Iman. Dinner, Murot, School episode, Ranjul, India episode. আমি প্ৰথমতে আমাৰ ভিউয়াৰ্সক সবকে ওয়েলকাম কৰো, গুড আফটারনুন কৰো টু অফ স্ট্রিম টক চলে। আমাৰ মাজত আজি বহুত এজন ইন্টারেস্টিং মানুহ আছে। মইতো বহুত আগৰ পৰা চিনি পাওঁ, মই নেশনাল ডিফেন্স একাডেমিত আমি একেলগে আছিলো। মুতকে 4টা টার্ম সিনিয়র আছিলে। মই 96 কোর্স এনডিএ হান্টার স্কোয়াড্রন বুলি কয়। তাৰ আগতে সৈনিক আছিলে তেখেত সৈনিক গোৱালপাৰা। তেনেকে ভাস্কৰক চিনি পায়। ভাস্কৰ আৰু তেখেত একেটা হাউচতে আছিলে। তেওঁ আৰ্মিৰ ইনফেন্ট্ৰি আৰ্টিলাৰীত আছিলে। আৰ্টিলাৰীৰ পৰা তেওঁ আৰ্মি এভিয়েশ্যনে গ'ল। আৰু আৰ্মি এভিয়েশ্যনত তেওঁ ইনফেক্ট আই থিংক 2টা নে 3টা দে হি ৰেইজ দ্য এলএচ যোনটো ধ্ৰুৱ বুলি কয়। সেইটো স্কোয়াড্রন ৰেইজ কৰিছিল। প্ৰেজেন্টলি আফটাৰ 20 years of commendable service in the Indian Armed Forces, in the Indian Army, in various fields, various terrains and all. এতিয়া তেখেত আৰু এটা বহুত ইন্টারেস্টিং ফিল্ডত গৈ আছে থ্ৰু এ ভেৰি one of the most renowned organization. তেওঁ MBA কৰিছে at the Indian School of Business. তেওঁৰ পৰা কৰি I'm sure he will shine in the corporate space of whatever step he takes, whatever field he chooses. But before talking to him, আমি starting on any off stream or বাহিৰে মানে কৈ দিও বিষয়ে। আমি মানে we have started off stream basically. Off stream মানে কি, it is not mainstream মানে. We wanted to talk with real people in their own fields, in their own we can share their ideas, their knowledge, actual knowledge, and bring it to the people of Assam, of India and everyone. ঠিক আছে মানে যেনেকে mainstream India is driven through a certain narrative, here we'll talk heart to heart and maybe through their experiences আমাৰ viewers বিলাকে, আমাৰ মানুহ বিলাকে কিবাখিনি knowledge ideas শিকিব পাৰিব। So having said that, welcome again Mridulda. Mridulda is Colonel Mridul Sharma, গুৱাহাটীৰে হয়। Thank you. তাকে Mridulda, এতিয়া বহুত লম্বা জাৰ্নি আপোনাৰ সৈনিক স্কুলৰ পৰা আহি আৰ্মি ইমান মানে অৰুণাচলৰ পৰা কাশ্মীৰৰ পৰা গৈ আপুনি ক'ত কৰি থাকিলে আৰু ইভেন্টুৱেলি আইএছবিলে। তো আপোনাৰ জাৰ্নিটো অকমান কওকচোন সৈনিক স্কুলৰ পৰা অল দ্য ৱে টিল দ্য প্ৰেজেন্ট সিচুৱেচন। মই 1989ত মই সৈনিক স্কুল জইন কৰিলো। সৈনিক স্কুলৰ 1989 বেটছ হয়। তাৰ আগতে মই বৰ্পটাৰত মই তাতে ডাঙৰ হোৱা। ক্লাছ 6লৈকে মই তাতে পঢ়িছিলো। মোৰ দেউতা তাত চাকৰি কৰিছিলে। তাৰপিছত মই তাৰ পৰা মই সৈনিক স্কুল গ'লো। তাৰপিছত মই ক্লাছ 12ত 96ত মই এনডিএ জইন কৰিলো আৰু 99ত এনডিএ পাছ আউট কৰি এবছৰ মই আইএমএত আমাৰ ট্ৰেইনিং কৰিলো আৰু মে 2000 চনত মই আৰ্টিলাৰীত মই কমিছন হলো। আমাৰ 13 মে 2000ত মই 106 ৰেগুলাৰ 96 এনডিএ হয়। তাৰপিছত মই প্ৰথম পোষ্টিং আই ৱাজ লাকি কি মই আমাৰ ঘৰৰ কাষতে পালো। আমাৰ ইউনিটটো অৰুণাচলত আছিলে। তাতে আমি লোহিত ভিলেজ আছিলো তেতিয়া। আমি তাতে কিবিটো, তাৰপিছত ৱালং, হাইলং, তাৰপিছত ইপিনে আনিনি, মালিনী সেইবিলাকত বহুত আমি হেৰি কৰিলো, মানে পেট্ৰলিং কৰিলো। তাতে অবজাৰভেশ্যন পোষ্টত আছিলো। গোটেই তাত জংগল ঘূৰি চব গাঁও সেইবোৰ চিনাকি হৈ গ'ল। তাৰপিছত মাজে মাজে অসমত অহা সুবিধা পালো তেনেকে আমাৰ মানে কাউণ্টাৰ ইঞ্জিন অপাৰেশ্যনত। তাৰপিছত সেইবোৰ তাৰপিছত মই 2003 মই এভিয়েশ্যনৰ কাৰণে এপ্লাই কৰিলো, আৰ্মি এভিয়েশ্যনৰ কাৰণে। তাত চিলেকশ্যন হ'ল আৰু তাত মই 10 বছৰ ট্ৰেইনিং কৰিলো সফলতাৰে। তাৰপিছত কৰাৰ পিছত মই আই আৰ্ণ মাই দ্যাট কভেটেড উইংছ। যে ৰঞ্জুলে ক'ব মানে দ্যাট উইংছ ইজ চ' প্ৰিচিয়াছ মানে সেইটো কয় মানে কোনো সেইটো এনেই দিব নোৱাৰি। হয়তো আৰ্ণ ইট ৰিয়েলি আৰ্ণ দ্যাট কভেটেড ফ্লাইং উইংছ এণ্ড বিকেম এন এভিয়েটৰ। তাৰপিছত মই প্ৰথমতে মিছামাৰীত পষ্টিং হ'ল মোৰ 2004ত। আৰু মিছামাৰীত থাকোঁতে আমি গোটেই অৰুণাচল প্ৰদেশ, ভূটান, আমাৰ অসম, আমাৰ নাগালেণ্ড, মেঘালয় সেইবোৰ এৰিয়াত আমি ফ্লাইং কৰিছিলো। তেতিয়া মই চিতা হেলিকপ্টাৰখন ফ্লাইং কৰিছিলো। তেতিয়া এলএক্স নাছিলে আৰু ইট ৱাজ এ প্ৰিভিলেজ মানে ঘৰৰ। আৰু অসমখন আৰু নৰ্থ ইষ্টখন ইমান ধুনীয়া মানে মই অপাৰেশ্যন কথাবোৰ নকওঁ। 2 ছেকেণ্ড আপুনি এইটো কথা কওঁতে মই বস্তু এটা আনিছো, আপুনি 2 ছেকেণ্ড ৰখিব। মই মানে এইটো বস্তু এটা দেখাব বিচাৰিছিলো, অলপ এইটো চাফা নাই মানে উইংছ মানে ইণ্ডিয়ান এয়াৰ ফৰ্চৰ উইংছটো। আমি মানে যেখানে কৈছে কভেটেড উইংছ, ইয়াত মানে এটা ডায়লগ লিখা থাকে মানে not all the gold in the world can buy you these wings. Right. But once you have earned them, not all the force in the world can take them away from you. ঠিক আছে? Until unless you have forfeited them by your own misdeeds. হয়। is a pilot aptitude test. এই বস্তুটো বেছিভাগ মানুহে নাজানে। জীৱনত এবাৰে যে এইটো কোৱালিফাই হ'ব পাৰে, সেকেন্ড টাইম এটেম্প কৰিব নোৱাৰে, হয়নে? তো সেইটো বিষয়ে আপুনি ক'ব, যিহেতু আপুনি ফাৰ্ষ্ট টাইমত কোৱালিফাই কৰিছিলে। মই সেইটো মানে আপোনাক দেখিলে মনত পৰে, কাৰণ প্ৰথম আপোনাৰ পৰাই গম পাইছিলো। যিটো আমি উইংছ পালো, যিটো আমি উইংছ পালো, সেই উইংছটোৰ আমি মৰ্যাদাটো ৰাখিব লাগিব। সেই হিচাপত মানে যিটো আমাক ইমান সেই কৰি দিলে আমাৰ ভাৰতৰ সেই
সেই হিচাপত আমি মানে সেই হিচাপত সেইটো আমি পিন্ধিব লাগিব, ৰেছপনচিবিলিটি কাম কৰিব লাগিব, তেতিয়া এই উইংছ পিন্ধাটো আমি মানে গৌৰৱটো আজি থাকিব পাৰিম। ভাস্কৰে যিটো পাইলট এপ্টিটিউডৰ কথা কৈছিল, এইটো পাইলট এপ্টিটিউড বেটাৰী টেষ্ট বুলি কয়। সেইটো আমাৰ যেতিয়া SSB হৈছিলে, তেনেকে চাৰ্ভিচ সিলেকশ্যন বৰ্ড হৈছিলে, তেতিয়া হৈছিলে বস্তুটো। তাতে সেইবোৰ এজন যেতিয়া তুমি SSB পাছ কৰা তেতিয়া তোমাৰ সেইবোৰ টেষ্ট বিলাক কৰোৱা হয়, যাত তোমাৰ মানে সেইটো জানিবৰ কাৰণে তোমাৰ সেই পাইলট বনোৱা সেই এপ্টিটিউডটো আছে নে নাই তেনেকে। কাৰণ তোমাৰ যেতিয়া জানিলে আমি গাড়ী চলাওঁ বা সেই চলাওঁ, কিন্তু যেতিয়া তুমি সঁচা যেতিয়া তুমি এয়াৰক্ৰাফ্ট এখন চলাবা, ইউৰ অন থাৰ্ড ডাইমেনশ্যন, ৰাইট? সেই থাৰ্ড ডাইমেনশ্যনত তুমি বস্তুবোৰ বুজি পোৱা নাই। তুমি এখন ফাইটাৰ এখন এয়াৰক্ৰাফ্ট লৈ যাবৰ কাৰণে বা হেলিকপ্টাৰ এখন হেৰি কৰিবৰ কাৰণে তোমাৰ হাত আৰু ভৰি, তোমাৰ ব্ৰেইনৰ সেইবোৰ কৰ্ডিনেশ্যন বিলাক সেনেকে আছে নে নাই বহুত। বিকজ এনি এয়াৰক্ৰাফ্ট তুমি উৰুৱা, মানে তুমি যিয়ে উৰুৱা, হেলিকপ্টাৰে হওক বা সিহঁত, তুমি বহুত চুইফট ছেকেণ্ড ডিচিজন ল'ব লাগে। বিং এ পাইলট ইউ হেভ টু টেক ভেৰি স্প্লিট ছেকেণ্ড ডিচিজন, বিকজ তোমাৰ চিটুৱেশ্যনবোৰ তেনেকুৱা। গতিকে তোমাৰ সেনেকুৱা বস্তুটো তোমাৰ তাত মানে ল'ব পাৰিবা নে, সেই বস্তুটো সিহঁতে এপ্টিটিউডটো চাইগে। তোমাৰ ট্ৰেইনিং দিলে তুমি আগত মানে আকৌ সেইবোৰ বস্তু ডেভেলপ কৰিব পাৰিবা নাই, সেইটো হয়। তেতিয়া মই SSBত আমি সেইটো ক্লিয়াৰ কৰিছিলো। আৰু তাৰপিছত যেতিয়া আমি এই 1.5 বছৰ মই যে ক'লো আমি যেতিয়া ফ্লাইঙৰ ট্ৰেইনিং কৰিলো, প্ৰথম 6 মাহ মই এলাহাবাদত আছিলো, বেচিক ফ্লাইং ট্ৰেইনিং স্কুল বুলি কয়। ৰঞ্জুলো চাগে তাতে কৰিছে, মই নাজানো, সিটো চাগে এয়াৰফৰ্চ একাডেমীত কৰিছে। তাতে আমি HPT 32 বুলি এয়াৰক্ৰাফ্টখন ফ্লাই কৰিছিলো। ইটছ এ ফিক্সড উইং এয়াৰক্ৰাফ্ট, মানে সন্মুখত মানে সৰু সেইখন থাকে, প্ৰপেলাৰখন থাকে, ফিক্সড উইং। আৰু তাতে ইনষ্ট্ৰাক্টৰটো শিকায়। প্ৰথম দিনাখন ইনষ্ট্ৰাক্টৰটো আমাক লৈ গ'ল, তাৰপিছত তাতে এলাহাবাদত সংগম আছে, তাতে ইনষ্ট্ৰাক্টৰটো এয়াৰক্ৰাফ্টখন উল্টা কৰি দিলে, উল্টা কৰি কৈছে বোলে গংগা মাতাক নমস্কাৰ কৰে, এইটো চবচে ইম্পৰ্টেণ্ট বস্তু। এণ্ড লাইক মই কি নমস্কাৰ কৰে, মই লাইক আমি উল্টা হৈ চাই আছো, মানে নদীৰ কাষত এনেকে ফ্লাই কৰি গৈ আছো। ইনষ্ট্ৰাক্টৰটো ঠিক কৰি দিলে হয় আৰু এয়াৰক্ৰাফ্টখন, এতিয়া ফাৰ্ষ্ট শ্বট তেনেকে। বাট তাৰপিছত সেনেকে গ্ৰেজুৱেলি ইনষ্ট্ৰাক্টৰটো মানে ইমান বিকাম চিয়ৰ লাইক এ ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইড। তোমাক ৰাতি আহি তোমাৰ লগত বহিব, ৰাতিপুৱা বহিব, তোমাক মানে ফিল গিভ হিজ 100%। তোমাক এয়াৰক্ৰাফ্টত এনে বহিব, তোমাক শিকাব, তোমাক এনে বেলেগে যদি ফ্লাইং কৰে তোমাক দূৰৰ পৰা দেখাব এয়াৰক্ৰাফ্ট, মানে ৰানৱেৰ পৰা কি কেনেকে এপ্ৰ'চটো বনাইছে, তাৰ গ্লাইড পাথটো ঠিক হৈছে নে, ষ্টিফ হৈছে নে, চেলো হৈছে। ৰঞ্জুল, ইউ কেন কাৰেক্ট মি, অ'কে? মানে ইন কেছ আই এম গোয়িং সামথিং, মানে আই এম সেইং ইট মাষ্ট বি সেম এভৰিৱেৰ। মানে আই ষ্টিল ৰিমেম্বাৰ হি ৱাজ অনলি দ্য US ৰাজা, মোৰ প্ৰথম ইনষ্ট্ৰাক্টৰজন এয়াৰফৰ্চৰ। আই গট হাই ৰিগাৰ্ডছ ফৰ এয়াৰফৰ্চ, মানে প্ৰফেচনেল, দে আৰ টু গুড। মানে আমি শিকিব পালো আৰ্মি সেইবাৰ। তাৰপিছত সেইবোৰ, আৰু ইনফেক্ট অন দ্য থাৰ্ড এজন বেলেগ ইনষ্ট্ৰাক্টৰ আহি তোমাৰ লগত বহে, আৰু হি ছেজ কি অ'কে লেট মি, মোক দেখুওৱা তুমি। তাৰপিছত তুমি মানে ইউ হেভ টু ডু এভৰিথিং অফ ইউৰ। তাৰপিছত তুমি প্ৰত্যেক 4-5টা নিজে লেণ্ডিং কৰিব লাগে, যেতিয়া আমি এয়াৰক্ৰাফ্টত দেখো। চবতছে ক্ৰিটিকেল হয় কি পিছৰ চকাকেইটা আগত মানে লগোৱাটো বিৰাট দৰকাৰ। মানে যিটো এনেকে এপ্ৰ'চটো এনেকে বনোৱা এটা নিজৰ পাৰ্চপেক্টিভ হয়, যিটো আমি ৰাউণ্ড অফ বুলি কওঁ। ৰাউণ্ড অফ কৰি লাহেকে পিছৰ চকাটো লাগে, আৰু তাৰ আগৰ চকাটো মানে ধুনীয়াকে বহাব লাগে। সেই বস্তুটো আনিবৰ কাৰণে ইমান সহজ নহয় তোমাৰ, মানে বস্তুটো কাৰণ মেকানিকেলি নহয়, ইনষ্ট্ৰুমেণ্ট চাই কৰিব নোৱাৰা। এইটো মানে তোমাৰ ভিজুৱেল বা তোমাৰ সেই গোটেইখিনি থাৰ্ড ডাইমেনশ্যনত তুমি কেনেকে আহা। তাৰপিছত সি তোমাৰ 4 বা 5 বাৰ মান সেনেকৈ চাই, হি গেটছ দেম ফ্ৰম দি এয়াৰক্ৰাফ্ট, ইউ নো। নিজে এইটো মানে ইট কামছ নেচাৰেলি। আৰু ইনিশিয়ালি ইটছ ভেৰি বিকজ ইউ সি দ্য গ্ৰাউণ্ড ৰাশিং টুৱাৰ্ডছ ইউ, সেই স্পীড তাৰপিছত আহি যায়। তাৰমানে তুমি যেতিয়া প্লেনখন চোৱা, প্ৰথমতে তুমি বিকজ অফ দ্য স্পীড অফ দ্য এয়াৰক্ৰাফ্ট, দ্য গ্ৰাউণ্ড ইজ ৰাশিং টুৱাৰ্ডছ ইউ এট এ চাৰ্টেইন স্পীড। এটা স্পীড তোমাৰ এটা মাইণ্ডত আহি যায়। তাৰমানে যেতিয়া সেই স্পীড পাই যোৱা, এণ্ড ডেট অলমষ্ট ৰিমেইনছ লাইক অল এয়াৰক্ৰাফ্ট। তাৰমানে বিকজ সেই ৰাছিংটো তোমাৰ ওচৰত আহি যায়। তুমি MiG-21 হ'লে তুমি অলপ ওপৰত তুমি ফ্লেয়াৰ কৰা, এইটো হ'লে আৰু অলপ তললে যোৱা, দ্য স্পীড ৰিমেইনছ অলমষ্ট দ্য ছেইম। তাৰমানে আৰু সেইটো নিজে আহি যায়। আৰু but that is fixed. Also তেখেতে of course helicopter is also another different dimension, because তাত আকৌ তুমি main is the hovering কৰিব শিকিব লাগে। What I was trying to say about the first sortie, Ranjul, then what happened, you know, তাৰপিছত ইনষ্ট্ৰাক্টৰটো নামি গ'ল, এণ্ড নামি গৈ তেখেত যিটো চিটত বহি আছিল সেই চিট বেল্টবিলাক বান্ধি দিলে, এণ্ড suddenly you are alone in the cockpit, you know, তুমি একদম অকলে। তই এতিয়া যা। এতিয়া ইমান দিনে কি হয় কি ইনষ্ট্ৰাক্টৰটো থাকে, তুমি জানা কিবা এটা হ'লে তোমাক মাৰিব, যিয়ে গালি দিব, বাট হি ইজ দেয়াৰ টু কণ্ট্ৰল দি এয়াৰক্ৰাফ্ট, ইউ ন'। কি সিদিনাখন তুমি প্ৰথমবাৰ তুমি লৈ গৈছা, লৈ গৈ ৰানৱেৰ অংশত ৰখিছা, এণ্ড দে গিভ দি আৰ্টি কল, দেন ইউ টেক অফ। তাৰপিছত তোমাৰ সিদিনা দেখিবা চবতছে ভাল চৰ্টি হৈছে, কাৰণ তোমাৰ ইমান সিদিনাখন মানে ইনষ্ট্ৰাক্টৰ নাই, তুমি দেখিবা চবতছে ইমান বেছি তুমি এটেনশ্যনলি কৰি আছা, চব বস্তু পেৰামিটাৰ চব নৰ্মেল থাকে, আৰু ধুনীয়াকে আহি তুমি লেণ্ড কৰা। তাৰপিছত মানে সেই প্ৰথম চলোটো তাৰমানে এজন মানে পাইলট হিচাপে, বিকজ ভাস্কৰ তুমি সুধিলা মানে এভিয়েশ্যনৰ কথাটো পাইলটৰ, সেই প্ৰথম চৰ্টিটো মানে তুমি যোনে যাকে সোধা, মানে এনি পাইলট মানে he'll always remember his first solo sortie. That was awesome মানে এইটো সদায় থাকে। তাৰপিছত মই 6 মাহ আমি হায়দৰাবাদত কৰিলো, হেলিকপ্টাৰ ট্ৰেইনিং স্কুল বুলি কয়। তাতে আমি কাৰণ আমাৰ আৰ্মি এভিয়েশ্যন হেলিকপ্টাৰ আছে, আমাৰ ফিক্সড উইং নাই।
তাৰমানে গতিকে তাতে আমাক আকৌ হেলিকপ্টাৰ চলাব শিকায় হেলিকপ্টাৰৰ ডাইনামিক্সবোৰ আৰু মানে অলপ বেলেগ ধৰণৰ সেইটো মানে তোমাৰ লাইক হেলিকপ্টাৰখন কি ইটছ লাইক ইট কেন ৰিমেইন ষ্টেচনাৰী যিটো আমি হভাৰ বুলি কওঁ ৰাইট এইটো বতাহত একে ঠাইতে থাকিব পাৰে কিন্তু এনেকে নহয় কি যে তুমি মানে এনে থৈ দিলে হেলিকপ্টাৰখন তেনেকে থাকিব এনেকে নহয় তুমি মানে এইটো কনষ্টেণ্টলি ইউ টু গিভ ইনপুটছ ইন ইয়ৰ চাইক্লিক কালেক্টিভ এণ্ড ইয়ৰ আদাৰ্ছ বেচিকেলি তোমাৰ হাতত তোমাৰ চাইক্লিক থাকে কালেক্টিভটো থাকে তোমাৰ যে পাৱাৰটো আপ ডাউন কৰে আৰু ৰাডাৰ্ছ মানে তোমাৰ ভৰিত হেৰি থাকে তুমি মানে টেইল ৰটাৰ যিটো আছে তোমাৰ সেইটো মানে হেৰি কৰিব কাৰণে এণ্ড ইউ হেভ টু গিভ এ কনষ্টেণ্ট ইনপুট so that it maintains there আৰু বতাহ বা হেয়ক তেনেকে সেইবোৰ বস্তু শিকিবলৈ বা হেলিকপ্টাৰখন এপ্ৰ'চ বনোৱাটো অলপ বেলেগ ধৰণৰ টেকনিক হয় বা হেলিকপ্টাৰত আমি কি বেলেগ ধৰণৰ কাম কৰিব পাৰোঁ সেইবোৰ আমাক তাত শিকাইছিলে আৰু লাষ্টত আমি ছমাহ আমি নিজৰ আৰ্মি এভিয়েশ্যনৰ স্কুলখন আছে নাচিকত কম্বেট আৰ্মি এভিয়েশ্যন ট্ৰেইনিং স্কুল বুলি কয় কেটছ তাতে আমাৰ আৰ্মি এভিয়েশ্যনৰ সেইবোৰ শিকায় মিছনবোৰ শিকায় মানে কি তুমি ফিক্স উইংত মানে যোনটো তোমাৰ জয়ষ্টিক হয় আৰু সেইটোতো ইউ পুল বেক এয়াৰক্ৰাফ্টখন এনেকে টেক অফ হয় হেলিকপ্টাৰ তুমি চোৱা উই পুশ ফৰৱাৰ্ড তাৰমানে হেলিকপ্টাৰ তুমি সদায় টেক অফ এনেকে হয় বেন্ডিং ফৰৱাৰ্ড ৰাইট তাৰপিছত নাচিকত তোমাৰ আৰ্মিৰ ধৰণে যিবোৰ আমি অপাৰেশ্যন কৰোঁ যেনে হেলিকপ্টাৰত আমি কাৰ্গো লৈ যাব লাগে তলত মানে বান্ধি লৈ যাব লাগে হেলিকপ্টাৰ এখন জংগা এখন লৈ যাব লাগে চাপ'জ তাৰপিছত এনেকুৱাবোৰ বস্তু শিকায় নেভিগেশ্যনবোৰ শিকায় নেভিগেশ্যন তোমাক কি হেলিকপ্টাৰখন যদি বেছি ওপৰে ফ্লাই কৰা তোমাক এনিমিয়ে দেখা পাব বা তোমাক হেৰি কৰিব পাৰে গতিকে উই জাষ্ট ফ্লাই মে বি এট 100 ফিট মানে জাষ্ট গছৰ ওপৰে মানে তেনেকে সেইবোৰ বস্তু শিকায় তেনেকে ল' লেভেল ফ্লাইং শিকায় আৰু যেনেকে ক'লে যে জংগা এখন বান্ধি লৈ যায় তলত বা কিবা বস্তু এটা ডেড ৱেইট এটা বান্ধি লৈ যায় ইট ইজ ওৱান অফ দ্য মোষ্ট ডিফিকাল্ট বিকজ তোমাৰ ইউ হেভ টু এডজাষ্ট দ্য চিজি মানে তোমাৰ ফিলটো আহিব লাগিব কাৰণ এবাৰ সেইটো যদি এনেকে চুইভেলিং হয় ইট ইজ ভেৰি ডিফিকাল্ট টু কণ্ট্ৰল দ্য এয়াৰক্ৰাফ্ট I can imagine that. তাতে মানে নাচিকত বেছিলি হোৱাট দে টিচ ইউ দি আৰ্মি ৱে অফ ফ্লাইং বেচিকেলি মানে ফ্লাইং ইজ চেম বাট আৰ্মি যিবোৰ অপাৰেশ্যন কৰিবা সেইবোৰ তোমাক কম্বেট ৰেডি বুলি কয় বোলে কম্বেট ৰেডি কম্বেটত যাবৰ কাৰণে তোমাক ৰেডি কৰা চিলেবাছবোৰ কৰায় তাৰপিছত হেলিকপ্টাৰত কি হয় আমাৰ হেৰি নাথাকে পেৰাচুট নাথাকে তোমাৰ মানে উইথ লাইক ফিক্স উইঙত তোমাৰ মানে কিবা এটা হ'লে তুমি পেৰাচুট লৈ নামি আহিব পাৰা ৰাইট হেলিকপ্টাৰখন ইউ হেভ টু গ' ডাউন উইথ দি এয়াৰক্ৰাফ্ট তাতে সেইকাৰণে তোমাক সেইটো অটো ৰটেশ্যন বুলি কয় সেইবোৰ শিকোৱা হয় তোমাৰ যে ইঞ্জিন ফেইল হয় কেনেকে তুমি অটো ৰটেট কৰিবা মানে কালেক্টিভটো তলত দিব লাগে তে বতাহটো কি হ'ব মানে তলৰ পৰা আহে তেতিয়া মানে ইঞ্জিনটোতো নাথাকে বতাহটোৱে সেই ৰটৰ্ছ কেইটা ঘূৰাই আমাৰ চাইকেলত যে আগতে আমি সৰু থাকোঁতে সেই আগত পাংখা এখন লৈ ঘূৰিছিলো তেনে চাইকেলৰ সেইটো ঘূৰি থাকে চামথিং লাইক দেট ইউ ন এতিয়া তলত গ'লে তলৰ বতাহটো এতিয়া পাংখা সেইখন আমাৰ ৰটৰ্ছটো ঘূৰাই ইট গিভছ ইউ দেট লিফ্ট ইউ ন তাৰপিছত তলত যেতিয়া আহি পাবা ইউ হেভ টু ডু এ ফ্লেয়াৰ এণ্ড ৰিকভাৰী তোমাৰ সেনেকুৱা বেলেগ ধৰণৰ বস্তু শিকোৱা যায় তেনেকে তাৰপিছত সেইবোৰ ট্ৰেইনিং কৰাৰ পিছত মই ফাৰ্ষ্ট পষ্টিং মিছামাৰী পালো মই যিটো কৈছিলো মিছামাৰীত এগেইন অৰুণাচলৰ আমাৰ সেই গোটেই টাৱাং ছেক্টৰটো তাত সেইবোৰ ভূটান আমাৰ অসমৰ পিনে মেঘালয় নাগালেণ্ডত সেইবোৰ আমি বহুত ফ্লাইং কৰিলো তাত খুব ভাল লাগিলে তাত অসমৰ ফ্লাইং কৰি মই ইমান বছৰ ফ্লাইং কৰিলো চাগে অসমৰ নিচিনা ধুনীয়া ঠাই নৰ্থ ইষ্টৰ নিচিনা ধুনীয়া ঠাই মই দেখা নাই তেনেকে বহুতেই খুব ভাল লাগে তেনেকে তাৰপিছত মই গ'লো লেহত 2007 পৰা 2009 that was my first exposure to high altitude flying তাত মানে যিবোৰ হেলিপেড আছে চিয়াচিন গ্লেচিয়াৰৰ হেলিপেডবিলাক লাইক 19,000-20,000 ফুটৰ মানে কাৰণ তোমাৰ হেলিকপ্টাৰখনে তোমাৰ ফ্লাইং কৰিবৰ কাৰণে যিটো তোমাৰ চাৰ্ভিচ চিলিং বুলি কয় চিলিং আছে তাৰমানে সেইখনে প্ৰায় 20,000 ফুট মানৰ থাকে এণ্ড ইউ আৰ একচুৱেলি অপাৰেটিং টু ইটছ লিমিট মানে তোমাৰ মানে একচুৱেলি ইউ আৰ পুচিং ইট টু দি লিমিট দি মেচিন ৰাইট আৰু বিকজ দি টেৰেইন ইজ চ' ডিফিকাল্ট তাত হেলিপেডবিলাক তাত হেলিপেড নাই তুমি যদি চোৱা মানে কি হয় তাত সৰু পিলাৰ হৈছে নহয় পিলাৰ কি হয় তাৰমানে ইটছ গ্লেচিয়াৰ ইজ অল বৰফ ৰাইট তাতে কি হয় তোমাৰ পেৰাচুটৰ পৰা বস্তুবোৰ মানে ফিক্সিঙৰ পৰা বস্তুবোৰ ড্ৰপ কৰে আৰু কিছুমান বহুত ঠাইত তোমাৰ পেৰাচুটবোৰ তাত এনেকে পৰি থাকে আৰু তাত কি হয় সেইখিনি বস্তু তোমাৰ বৰফবোৰ নগলে মানে পেৰাচুটটো ঢাকি থোৱা থাকে অভাৰ দ্য পিৰিয়ডত সেইখিনি পিলাৰ বনি যায় কাষৰ বস্তুবোৰ বৰফ গৰমৰ দিনত গলি যায় সেইখিনি তোমাৰ ওখ তুমি ভাবা এটা চিলিণ্ডাৰ এটা নিচিনা থাকে তেনেকুৱা আৰু সেনেকুৱা ঠাইবিলাকত জাষ্ট তুমি হেলিকপ্টাৰখন জাষ্ট কিবাকে বহাবহে পাৰা সেনেকুৱা হেলিপেডবিলাক মেক্সিমাম তেনেকুৱা হেলিপেড মানে তোমাৰ সেনেকুৱা প্লাছ কি হয় তাত উইণ্ড ডাইৰেকশ্যনটো এভৰিথিং আনপ্ৰেডিক্টেবল যেতিয়া তুমি ফ্লাইং কৰা তোমাৰ উইণ্ড যিটো আহিব লাগে মানে উইণ্ড শুড বি কামিং ফ্ৰম দি ফ্ৰণ্ট এণ্ড ৰাইট হেণ্ড চাইড বুলি কয় ফেভাৰেবল উইণ্ড মানে কাৰণ আৰু তাতে যদি হঠাৎ উইণ্ড পেটাৰ্ণ চেঞ্জ হৈ যায় মই কৈছিলো বিকজ তোমাৰ তাত পাৱাৰ মাৰ্জিন নাথাকে বিকজ তুমি ইমান ওখ হেলিপেডত তুমি ফ্লাইং কৰি আছা যদি তোমাৰ উইণ্ড পেটাৰ্ণটো তোমাক সেই নিদিয়ে তেতিয়া এয়াৰক্ৰাফ্টখন এটা কণ্ট্ৰল কৰা মানে যেতিয়া তুমি এপ্ৰ'চ বনোৱা তেতিয়া এটা ডিচিশ্যন পইণ্ট এটা থাকে কিন্তু এপ্ৰ'চটো বনাইছা you have to now take a decision ki bhai এতিয়া you see ki everything is fine বটা ঠিক ঠাক আছে তোমাৰ calculation is fine then you go ahead কিন্তু যদি তুমি সেই পইণ্টটো ক্ৰছ কৰা তাৰপিছত there is no go around is that go around কাক কয় তুমি যদি মানে মিছ
এপ্ৰ'চ মানে তুমি যদি ওপৰত হেৰি কৰিলা ইউ কেন গো এৰাউণ্ড মানে তুমি মিছ কৰি আকৌ পাৱাৰ লৈ আগুৱাই গুচি যাব পাৰা আকৌ তুমি ঘূৰি আহিব পাৰা ৰাইট কিন্তু সেই ডিচিজন পইণ্টটো ক্ৰছ কৰাৰ পিছত কি হয় তোমাৰ পাৱাৰ ৰিকমেণ্ড বাঢ়ি বাঢ়ি গৈ থাকে once making an approach to the helipad there is no going around you have to be double sure ki you are going to the helipad only নহলে তুমি you'll fall somewhere else and হেনকা বহুত হৈছে তাত তেনেকুৱা and you really pray to God every day কি তাতে এটা আমি যেতিয়া গ্লেচিয়াৰত তাতে এটা মন্দিৰ এটা আছে অপি বাবা বুলি তেনেকে তাৰপিছত আমি যেতিয়া গ্লেচিয়াৰ বেছ কেম্পৰ পৰা টেক অফ কৰো মানে তেতিয়া আমি সদায় অপি বাবাক এবাৰ স্মৰণ কৰি যাওঁ কি মানে ইটছ নট অনলি দ্য এভিয়েশ্যন মানে তাত চব মানে চব যিমানবোৰ আৰ্মি মানুহবোৰ থাকে এয়াৰফৰ্চ চব বিলাকে চবেই তাক স্মৰণ কৰে অপি বাবা কি আমাক ভালে ভালে কৰিবা মানে সেই শক্তিটো সদায় থাকে তাতে ইউ ফিল ইট দ্যাট ভগৱানৰ নিচিনা কিবা এটা শক্তি আছে তাৰমানে যিটো তোমাক সফলতাৰে অপাৰেশ্যনটো কমপ্লিট কৰাই আকৌ ঘূৰাই লৈ আহে তাৰমানে কাৰণ তুমি যিমানে যি কৰা লাষ্টত সেই ওৱান ফেক্টৰ বা তোমাৰ এই পাৰ্চেণ্টেজটো তুমি 100% ছাকচেছ কেতিয়াও চিয়ৰ হ'ব নোৱাৰা কি এই মিছনটো ছাকচেছফুল হ'বই নাই তেনেকে কিবা ইট ৱাজ গুড এক্সপিৰিয়েঞ্চ তাতে লেহত মই 2.5 বছৰ থাকিলো I just add মানে কি বেসিক্যালি তোমাৰ যোনখন সিলিং বুলি কৈছে দা মানে এয়াৰক্ৰাফটখনৰ দা হেৰি লিমিটস হা পাৰফৰমেন্স লিমিটস মানে ফৰ এক্সাম্পল বাইকখন 150 লৈকে যাব পাৰে তুমি যদি হে 150 তে চলাই থাকিব লাগে তুমি কেনেকুৱা ধৰণৰ হ'ব তাৰমানে সো ইট ইজ লাইক দ্যাট তেনেকুৱা ধৰণৰ হা সো দা পাইলটস হ্যাভ টু বি প্ৰিচিজন তাৰমানে এণ্ড মানে তুমি এবাৰে ডিসিশন বনাব লাগে যেনেকৈ ডিসিশন পইণ্টৰ কথা ক'লে থাৰ্ডলি তোমাৰ কি হয় ইয়াত মানে তোমাৰ অল দিস যোনবোৰ হেলিপ্যাডস আর টেবল টপ হেলিপ্যাডস এন্ড ম্যাচ বক্স হেলিপ্যাডস বুলি কয় মানে একদম অকমানি আৰু হেলিকপ্টাৰ মানে ডাইমেনশনৰ সমানে হেলিপ্যাড কিটা আছে ফাইনালি প্ৰবলেমটো কি তাত মানে তুমি বেস ক্যাম্পটো থাকে ধৰি লোৱা -10 -15 এনেকুৱা ধৰণৰ টেম্পাৰেচাৰ আৰু তোমাৰ এইবোৰ যোনবোৰ হেলিপ্যাড এনেকুৱা ধৰণৰ হেলিপ্যাডবোৰ অলমোস্ট -30 -35 এণ্ড তাৰ যাবলৈ তোমাৰ 15 মিনিট 20 মিনিট লাগে তাৰমানে ইন এ ডে তুমি মানে 15 মিনিটত -10 -20 15 মিনিটত -30 বা -40 আকৌ তললে আহিলে মানে ইট ইজ দ্য তোমাৰ বডি অলসো গোজ টু দ্য লিমিটস তাৰমানে মানে 10,000 20,000 তুমি উপৰতল কৰি থাকা বিকজ ৰাতিপুৱা 3-4 বজাতে ফ্লাইং হয় বিকজ এবাৰ এয়াৰটো ডেন্স হৈ গলে তুমি মানে এটো কি কয় লাইট হৈ গলে ইউ ক্যানট মানে টেম্পারেচার বাঢ়ি গলে এয়াৰটো লাইট হৈ যায় ডেন্সিটি কমি যায় লিভ কেৰিং কেপাবিলিটি কমি যায় আমাৰ তাত এনেকে যেটো ৰঞ্জু আমাৰ তাত হেনেকে সাটিল হয় মানে তোমাৰ বেস কেম্পৰ পৰা বস্তুবোৰ আগতে ৰেডি কৰি থোৱা হয় মানে কোনটো হেলিপ্যাডত কি যাব সাপোজ কেৰাচিন লৈ যাব লাগে ৰেশন লৈ যাব লাগে এমিনিশন লৈ যাব লাগে ৰাইট সেইবোৰ আগৰ পৰা আমি ৰেডি কৰি থওঁ আৰু তাৰপিছত আমি এজ এন পাইলট আমি যেতিয়া একদম ৰাতি আন্ধাৰ হৈ থাকে একদম মানে তেতিয়া আহো আমি কেলকুলেটবোৰ কৰো তেনেকে কিন্তু কোনটো হেলিপ্যাডত কি ৰিকোয়াৰমেন্ট আছে আৰু তাৰপিছত যেতিয়া বিফৰ দি সান ৰাইজ ৰাইট তেতিয়া আমাৰ এয়াৰক্ৰাফ্টবোৰ গোটেই ৰেডি হৈ থাকো আমি and the first sunlight we take off কাৰণ তাৰপিছত আমাৰ সময় নাথাকে তাৰপিছত আমি জাষ্ট সাটল বেস কেম্প যদি সাপোজ এক্সাম্পল মানে হেনেকুৱা হয় মানে তোমাৰ হাইট ডিফাৰেন্স ইজ অলমোস্ট 10,000 feet from base camp to those helipad আৰু তুমি 10 মিনিটতে তুমি হেনেকুৱা যাবা you have experiencing that height gain plus your temperature dropping plus you are constantly on oxygen তুমি এজন মানে তুমি উখত হতে আৰ্টিফিশিয়াল অক্সিজেন লাগি থাকে কিন্তু তোমাৰ তো there is something called as hypoxia তোমাৰ মানে যদি তোমাৰ ভালকে যদি অক্সিজেন নাথাকে তোমাৰ মানে ডিসিশন কেৰিং ক্যাপাবিলিটি কমি যায় তুমি তো নিজে ফিল নকৰা তুমি তেনেকুৱা মানে you feel you don't come to know but it's a fact তাৰছত within that like morning হে পৰা till 11 বজালৈকে আমি ফ্লাইং কৰো 11:30 বজালৈকে এইখিনিতে তোমাৰ ধাম বহুত কেটা সাটল মাৰা যায় actually your body also actually it goes undergoes lot of strain and stress and plus your mind also that is very challenging and it বহুত split second decision লব লগা হয় আৰু বহুত হেলিপ্যাড আছে যেটো একদম লাইন অফ কন্ট্ৰোল পাকিস্তানৰ একদম তাতি সীমাতে মানে তোমাৰ মানে সাগে একদম মুখামুখি তাতে তোমাৰ স্কোপে নাথাকে নহলে তুমি হিপিনে ঘুমাই যাব পাৰা আমি হিপিনে ঘুমাই যাম মানে তেনেকে বহুত তুমি হেই থাকিব লাগে তেনেকে এইটো মানে তোমাৰ কাৰ্গিলতে হওক বা তোমাৰ কাৰ্গিল আৰু তোমাৰ সিয়াচিনত পাকিস্তানৰ সাইডটো থাকিলে আৰু আমাৰ ইষ্টাৰ্ণ লাডাখত তোমাৰ চাইনিজবোৰ আহে চাইনিজৰ সাইডটো আছিল গতিকে এই গোটেই লাডাখ এৰিয়াটোত আমি তেতিয়া হি কৰিছিলো মানে ভাস্কৰ actually and Bhaskar and to our viewers also it is a privilege for us to listen to someone who have been there because it is the highest মানে water কি বুলি কয় battlefield of the world আৰু এনেকুৱা ধৰণৰ ফ্লাইং কোনো নকৰে আৰু ইনফ্যাক্ট ইন্ডিয়াৰ এখন বনা নাই ফ্ৰান্সে য'ত বনিছে এয়াৰক্ৰাফটখন তাহাতেও হিমান লিমিটছলৈকে বনোৱাই নাই তাৰমানে আমিহে নিজে এটো হিমান লিমিটছলৈকে ফ্লাই কৰি আছো ইন দেয়াৰ সিলিং অফ দ্য এয়াৰক্ৰাফট এনিৱে লেটস লিসন টু হিম তাৰপিছত মই ALHৰ কাৰণে মই চিলেক্ট হলো তাৰপিছত আমি বেংগলোৰত আহিলো বেংগলোৰত আহি তাতে মই ALH যেটো ৰঞ্জুলে কৈছিল ধ্ৰুৱ এখন এডভান্স লাইট হেলিকপ্টাৰ HLA বনোৱা আমাৰ হিন্দুস্তান এয়াৰলাইন্স লিমিটেড মানে মই যে চিটা সিংগল ইঞ্জিন মানে ফ্লাই কৰি আহিলো যেতিয়া মই ইয়াতে ট্ৰেইনিং ললো
it's a twin engine. It's মানে তেতিয়াৰ দিনত মানে এতিয়াও মই কওঁ মানে এতিয়াও ইখনে ফ্লাই কৰি আছিলো মই it's one of the state of the art aircraft ইখন it was it's a dream machine to fly তেনেকে বস্তুবোৰ বহুতবিলাক ইম্পৰ্টেড হয় বা হেৰি কৰা হয় তেনেকে এক্সেলে হেৰি কৰিছিলে তাৰপিছত মই এলেক্সত অহাৰ পিছত মই নাচিকত আমি এটা টেনিয়ৰ কৰিলো তাৰপিছত মই আকৌ মই লেহত গলো 2014 এজ এ ফ্লাইট কমাণ্ডাৰ নাও তাতে মই আই ফিল আই এম লাকি কি মোক মানে ইণ্ডিয়ান আৰ্মিয়ে মোক সেইটো যোগ্য বুলি ভাবিলে কি মই তাতে নিজে কমাণ্ড কৰোঁ মই ফ্লাইটখন কমাণ্ড কৰোঁ তাৰমানে ফ্লাইট হৈছে আমাৰ আৰ্মি এভিয়েশ্যনৰ চবতছে ইউনিটবিলাক ফ্লাইট বুলি কয় মানে আৰু তাৰ আগৰ পৰা মই এজ এ পাইলট আছিলো কিন্তু এতিয়া মই গোটেই সেই গুৰুৰ দায়িত্বটো মোৰ তাত আহিছিলে কি মই নিজে তাত এপাৰ্ট ফ্ৰম ফ্লাইং মই গোটেই অপাৰেশ্যনছবিলাক নিজে হেণ্ডেল কৰিব লাগে এনচিয়ৰ কৰিব লাগে মই হেলিকপ্টাৰ কেইখন ঠিক ঠাক আছে আৰু সবচে ইজ ইম্পৰ্টেণ্ট ইজ দ্য মেন বিহাইণ্ড দি মেচিন তাত মানে মোৰ পাইলট বিলাক বা মোৰ টেকনিচিয়ান বিলাক বা মোৰ নিজৰ ইকুইপমেণ্ট বিলাক সেইবোৰ ভালে আছে সিহঁতৰ মৰেল ইজ হাই তেতিয়াহে যিবোৰ মিছন আহে তাত মানে আমি মিছনবোৰ মানে সুফল আমি ভালকে আমি কৰিব পাৰিম ৰাইট তো এইটো সেইটো গোটেইখিনি মোৰ দায়িত্বটো মোৰ তাত দিছিলে আৰু মই তাত 2 বছৰ মই 2014 to 16 মই তাত কৰিছিলো এণ্ড তাতেই আমি কি বুলি কয় কি কাৰ্গিলৰ পৰা চিয়াচিন গ্লেচিয়াৰ বা ইষ্টাৰ্ণ লাডাখত আমি হেৰি কৰিছিলো তেতিয়া মই এটা সৰু ইনচিডেণ্ট ক'ব খুজো মই 2014ত মই ক'ব লৈছো যেতিয়া আমি মই ফ্লাইট কমাণ্ডাৰ হিচাপে গ'লো তাত তেতিয়া ইষ্টাৰ্ণ লাডাখত যেতিয়া এই বছৰ মানে যোৱা বছৰ যিটো আমাৰ ইষ্টাৰ্ণ গালৱান ভেলীত হৈছিলে চাইনিজ ইনফিউজন হৈছিলে তাতে চুমৰ বুলি এখন ঠাই এখন আছে মানে য'ত আমাৰ ইণ্ডাছ ৰিভাৰটো ভাৰতত সোমায় মানে সেইখিনি টেমচক বুলি কয় তাৰ কাষতে তোমাৰ অলপ মানে ওচৰতে যিবোৰ হাইটছ আছে মানে পাহাৰ মাউণ্টেইনছ বিলাক আছে সেইবোৰ চুমাৰ হাইটছ বুলি কয় তাতে তেওঁলোক সোমাই আহিছিলে এণ্ড আমি যেতিয়া গম পালো তেতিয়া আমাক মানে মই মানে এদিন আগতে 11টা বজাত আমাক জনোৱা হ'ল কি নেক্সট দিনাখন ৰাতিপুৱা আমি গৈ তাত মানে ইফেক্টিভ হ'ব লাগে ইউ হেভ টু মুভ দি ইউনিট দিয়াৰ এণ্ড ষ্টাৰ্ট অপাৰেটিং ফ্ৰম দিয়াৰ and okay. it was a big challenge for me because প্ৰথম কি আমি যিখন ঠাইত যাব লগা আছিলে মই নাম চাম বেছি নকওঁ বাৰু সেইখন প্ৰায় লেহৰ পৰা 200 কিলোমিটাৰ মান আগত যাব লাগে আৰু লাষ্টৰ পিনে দেয়াৰ ইজ নো ৰোড আউট দিয়াৰ মানে তেনেকে ভাল একো নাছিলে আৰু তোমালোকেতো জানা লেহ লাডাখৰ এৰিয়াটো পুৰা বেৰেন মানে যে লাইক মাউণ্টেইন বিলাক আছে কিন্তু আমাৰ অসমৰ নৰ্থ ইষ্টত যেনে গছ গছনি আছে তাত তেনেকুৱা নাই যে অলপ বেৰেন মাটিৰ নিচিনা মানে বস্তুটো দেয়াৰ ইজ নো কেমোফ্লেজ আউট দিয়াৰ মানে তেনেকে আৰু তাৰপিছত হেলিকপ্টাৰ বিলাকক লৈ যাব কাৰণ হেলিকপ্টাৰটো ফ্লাই কৰি লৈ গ'ল কিন্তু হেলিকপ্টাৰবোৰ ছাপোৰ্ট কৰিবৰ কাৰণে তাতে তোমাৰ বহুতবিলাক মানে স্পেচিয়েলাইজ ইকুইপমেণ্ট লাগে যি আমি গ্ৰাউণ্ড ছাপোৰ্ট ইকুইপমেণ্ট গ্ৰাউণ্ড হেণ্ডলিং ইকুইপমেণ্ট GSC বুলি কওঁ বা তোমাৰ নিজৰ থাকিবৰ কাৰণে লাগিল কাৰণ তাতে টেম্পাৰেচাৰ লাইক তেতিয়া সেইখিনিত মানে ৰাতি তোমাৰ -30-35 লৈকে যায় তেনেকে আৰু মানে সেইবোৰ কৰি এণ্ড প্লাছ ইউ হেভ টু মটিভেট দিছ মেন না কাৰণ তেওঁলোকেও জানে কি আমি মানে গৈ আছো তালৈকে এণ্ড নেভাৰ নো মানে কি হয় ইটছ একচুৱেলি মানে ইউ আৰ গোইং টু দি বেটেল ফ্ৰণ্ট ৰাইট মানে ৱাৰ ফ্ৰণ্টত গৈ আছো মানে হ'ব পাৰে একো নহয় বা সেই হয় কি হ'ব বাট ইট ৱাজ নাইচ কি মি এণ্ড মাই টিম মানে আমাৰ গোটেই অফিচাৰবিলাক বা আমাৰ ফ্লাইটৰ গোটেইবিলাক আমি ইমান বিকজ আমি যেতিয়া আহিছিলো তাৰ আমি এনেকুৱা বহুত প্ৰেক্টিচ কৰিছিলো এনেকুৱা ইভেঞ্চুৱেলিটি হ'ব পাৰে বা আমি ৱাৰ গেম কৰিছিলো তাত আমি যেতিয়া পালো আমি নেক্সট দিনাখন মৰ্ণিং ধুনীয়াকে আমাৰ গোটেইবিলাক হেলিকপ্টাৰবোৰ ফ্লাই কৰিলে আমাৰ গ্ৰাউণ্ড পাৰ্টিও ধুনীয়াকে গুচি গ'ল আৰু বাই লাষ্ট লাইট হৈছে মানে তোমাৰ যেতিয়া দিনটো শেষৰ আগতে আমি নিজৰ সেইখন ঠাই পালো আৰু ষ্টাৰ্টেড গেটিং এষ্টাব্লিছিং দি বেছ আউট দিয়াৰ আৰু তাতে আমি মানে প্ৰায় বহুত দিন মানে আমি 2 সপ্তাহ মানে প্ৰায় আছিলো তাত মানে আৰু খুব অপাৰেশ্যন কৰিলো তাত আৰু আমাৰ যিবোৰ এইবোৰ ৰিজল্ট দেখিলে তেতিয়া আৰু সেই ৰিজল্টবোৰ আমাৰ ভাৰতীয় সেনাৰ এই ৰিজল্টবোৰ দেখি মানে সিহঁতবিলাকৰ আল্টিমেটলি উভতি গ'ল তেনেকে এইবাৰো সেনেকুৱাই হ'ল মানে সেইটোৰ কাৰণে মানে ইট ৱাজ মানে সেই ফিলিংটো মানে মই এতিয়া ভাবো কি মই যে অলপ সৰু হ'লেও বা মই বা মোৰ টিম বা আমাৰ ফ্লাইটটোৱে যে অলপ হ'লেও যে আমি মানে সেই কণ্ট্ৰিবিউট কৰিব পাৰিলো সেইটো মানে চাগে মই লাইফ লং সেইটো মানে ইটস এমেজিং বিৰলা এমেজিং give a background basically আমাৰ মানে হেলিকপ্টাৰ বা এনেকুৱা ইলাকত মানে আমাৰ এজন মানে সেটআপটো কেনেকুৱা এটা CEO এটা থাকে কমান্ডিং অফিচাৰ অফ দা হেৰি and he's on মানে Rosa he is the Rosa and he is the entire heri well being of the মানে তুমি ধৰি লোৱা not only of the flights of the people of the airmen and everyone ঠিক আছে but তাৰ main সেনাপতিটো হ'ল flight commander আচ্ছা head commander is the actual operational head of the entire মানে squadron কইলোৱা বা flight squadron is basically a bigger setup that basic plane থাকে flight is a smaller helicopter mostly flights থাকে basically I see and Midula was the flight commander of the one of the most মানে কি কম আৰু এটো active and the operational unit of aviation basically that is one of the most challenging unit
and challenging terrain to fly in. That is, sorry, no, 114 is the HU is the heavy Air Force unit too. So I don't know about their unit or key now, but he was the flight commander. It's really a privilege to talk to him. Seriously, it's amazing. আমি এনে বাহিৰৰ পৰা শুনি থাকো সিয়াচেন কিমান ইম্পৰ্টেন্ট তাত এনি টাইম 24 ঘণ্টা মেইনটেইন কৰিবলগীয়া হয় বাট বিহাইণ্ড দ্যাট এইবিলাক যে হয় সাধাৰণ মানুহে গম নাপায় ন শুনাটোৱে এটা অসম এণ্ড তাকো এজন অসমীয়া মানুহ যে মানে কি তোমাৰ লেহৰ সিয়াচিনৰ সেই ইউনিটটোৰ ফ্লাইট কমাণ্ডাৰ টেনিয়ৰ এটা কটাই আহিছে সিয়াচিনত ফ্লাই কৰি আহিছে এণ্ড ইনফেক্ট এই চাইনিজ ইন্ট্ৰুজাৰৰ সময়তে হি ৱাজ দ্য ইনচাৰ্জ অফ দ্যাট ইউনিট বহুতে নাজানে মানে কোনো নাজানে একচুয়ালি আমি এণ্ড ভালে আমি এটা আমাৰ অফ ষ্ট্ৰীমত লাইছে দিস ইজ দ্য ফাৰ্স্ট টাইম সো হোৱাট নেক্সট মানে আফটাৰ দ্যাট এভিয়েশন লেহৰ পিছত মই হেড গলো মই আৰ্মি হেডকোৱাৰ্টাৰ দিল্লীত পোষ্টিং পালো মই তাতে GSO1 আছিলো মানে জইণ্ট ডাইৰেক্টৰ নিচিনা তাতে মই এইটো আৰু দায়িত্বটো আৰু বেছি আছিলে কি মই গোটেই আৰ্মি এভিয়েশ্যনৰ তাত গোটেই এষ্টাব্লিছমেণ্টৰ মেন পাৱাৰটো চাইছিলো মই তাত দিল্লী আৰ্মি হেডকোৱাৰ্টাৰত পোষ্টিং থাকোতে আৰু তাত ইমান দিনেতো স্কোৱাড্ৰনত আমি সেনেকুৱা আছিলে কি নিজৰ হেৰি কৰা তাতে অভিজ্ঞতাটো বেলেগ ধৰণৰ আছিলে তাতে আমি মানে গোটেই আৰ্মি হেডকোৱাৰ্টাৰৰ যিবোৰ মানে টপ এচেলিয়ন সেইবিলাকৰ লগত আমি সদায় মানে আমি ডিল কৰোঁ বা কেনেকুৱা ধৰণৰ প্ৰজেক্টবোৰ আগবাঢ়িব লাগে বা তোমাৰ যিটো মিনিষ্ট্ৰী অফ ডিফেন্স আছে আমি যে চাউথ ব্লকত দেখো বা মুভিবিলাকত দেখো নৰ্থ ব্লক চাউথ ব্লক তাতে মিনিষ্ট্ৰী অফ ডিফেন্সৰ তেওঁলোকৰ পৰা একেলগে কাম কৰি বা তেওঁলোকৰ প্ৰজেক্ট হৈ কৰি মোৰ কাম আছিলে বেচিকেলি আমাৰ আৰ্মি এভিয়েশ্যন আচলতে আমি বহুত এতিয়া ৰেপিড গ্ৰোথ কৰি আছো আমি প্ৰায় বহুত কেইটা ইউনিট আমি প্ৰায় বছৰে ৰেজ কৰোঁ কাৰণ আমাৰ ভাৰতীয় এনেকুৱা আৰ্মি ইউনিটছ লাগে এভিয়েশ্যন ইউনিটছ লাগে কিন্তু সেইবোৰ ইউনিটছবোৰ ৰেজ কৰিবৰ কাৰণে তোমাক মানুহ লাগিলে তোমাৰ এটা সৰু এয়াৰপৰ্ট লাগিলে ৰাইট তুমি কৰবাত লৈ যাব লাগিব এটা সৰু এয়াৰফিল্ড বনাব লাগিলে এয়াৰপৰ্ট বনাব লাগিলে ৰাইট তাৰপিছত তোমাৰ হেলিকপ্টাৰ লাগিলে এইচএলৰ লগত তোমাৰ সেইবোৰ গোটেই প্লেন কৰা প্ৰজেক্টবোৰ এপ্ৰুভ কৰোৱা তাৰপিছত আমি ক'লে GSL গভৰ্ণমেণ্ট চেঞ্চেল লেটাৰ বুলি কয় গভৰ্ণমেণ্টৰ এপ্ৰুভ লোৱা তেনেকে সেইবোৰ গুৰু দায়িত্ব মোৰ আছিলে তেনেকে আৰু তাত 3 বছৰত মই ক'ব পাৰো মানে সংখ্যাবোৰ নকওঁ চাগে আমি আমাৰ টাইমত মানে এনেকুৱা আগতকে বহুতবিলাক বেছি ৰেকৰ্ড সংখ্যক আমি এনেকুৱা ইউনিট ৰেজ কৰিলো GSL অলপ ৰেজ কৰিলো আৰু প্ৰথমবাৰৰ কাৰণে আমি এভিয়েশ্যন ব্ৰিগেড বনালো ব্ৰিগেড মানে কি হৈছে আমাৰ মানে ব্ৰিগেড মানে কি যেনেকে ৰঞ্জুলে ক'লে কি স্কোৱাড্ৰন থাকে মানে স্কোৱাড্ৰনৰ তলত ফ্লাইট থাকে তাৰপিছত তোমাৰ এনেকুৱা স্কোৱাড্ৰনৰ ওপৰত তোমাৰ বা তুমি নৰ্মেল ইনফেন্ট্ৰি সেইবিলাকতো তোমালোকে শুনিবা ব্ৰিগেড বুলি কয় তো ব্ৰিগেড ইজ লিটিল অন দি হায়াৰ পজিশ্যন তাতে তাৰ তলত তোমাৰ বেলেগ ধৰণৰ ইউনিটবোৰ থাকে মানে কিছুমান হয়তো ALH ইউনিট থাকিব কিছুমান চিটা থাকিব বা কিছুমান আনমেন এৰিয়েল ভেহিকেল থাকিব মানে বেলেগ ৰিকুৱাৰমেণ্ট ডিপেণ্ডিং অন দ্যাট দিছ ওৱান আৰু সেইবোৰ বহুত ষ্ট্ৰেটেজিক এছেট হয় আচলতে তোমাৰ এতিয়ালৈকে আমাৰ ভাৰতত আমাৰ আৰ্মি এভিয়েশ্যন ব্ৰিগেড নাছিলে এণ্ড আৰু সেইটো গুৰু দায়িত্ব মোক দিছিলে তাৰপিছত সেইটো আমি দুটা ৰেজ কৰিলো আৰু সেই দুটা মানে ভাল ঠিক মানে আমি ধুনীয়াকে ৰেজ কৰাৰ কাৰণে মই চিফ অফ আৰ্মি ষ্টাফ কমেণ্ডেশ্যন কাৰ্ড পালো আৰ্মি ডে 2019 মোক ৰিকগনাইজ কৰি মোক কমেণ্ডেশ্যন কাৰ্ড তাৰপিছত মই তাৰপিছত দিল্লীত টেনিয়ৰ শেষ হোৱাৰ পিছত মই বেংগলোৰত আহিলো বেংগলোৰত আমি HCL-ৰ পৰা আমি এটা নতুন যিখন এতিয়া ধ্ৰুৱ বুলি কয় এখন সেনেকুৱা আমাৰ আৰু এখন ALH Mark 4 বুলি আছে আমাৰ এখন ৰুদ্ৰ বুলি কয় সেইখন তোমাৰ যিটো মানে উইপন চিষ্টেম ইণ্টিগ্ৰেটেড মানে তোমাৰ ALH খনতে তোমাৰ উইপন বিলাক লগোৱা থাকে যে তুমি মানে আৰ্মড হেলিকপ্টাৰ তাৰমানে তুমি তাত মানে ৰলটো বেলেগ মানে ইউ হেভ টু গো ইনটু দ্য বেটেল লাইক ইউ কেৰি মিছাইলছ ৰকেটছ বা এনেকুৱা গানপটবোৰ থাকে তেনেকুৱা সেনেকুৱা আমি মানে আৰ্মড হেলিকপ্টাৰ ইউনিট এটা আমি ৰেজ কৰি আছিলো ইয়াতে আৰু ইয়াতে মই ইয়াৰে চিফ অপাৰেটিং অফিচাৰ আছিলো মই ইয়াৰে আৰু তাৰপিছত মই 15 এপ্ৰিলৰ 2021ত মই PMR ললো আৰু তেতিয়ালৈকে মই ISB ৰিজাল্ট আহিছিল আৰু মই ISB জইন কৰিলো It's all about my short journey. Sorry, মই বহুত লম্বা কৰিলো চাগে মানুহবিলাক সব বৰ হৈ যাব No, it's a beautiful journey. ভাল লাগিলে. It's a beautiful journey all the way. তো মৃদুল দা আপুনি ইমান ধৰণৰ বিভিন্ন ধৰণৰ মানে মিছন কৰিলে আৰু ইমান সাকসেসফুলি এখিনি কাম কৰিলে তো আপুনি মানে কি ফিল মানে নিজৰ বিষয়ে এনেকুৱা কিবা মানে এনেকুৱা কি অনুভৱ কৰে যেটো ধৰি লওক আপুনি হয়তো ডিফেন্স নকৰা হলে অনুভৱ নকৰিলেহেঁতেন মোক যদি কোৱা এটা বস্তু মানে মই যিটো ডিফেন্সৰ পৰা মানে মই মানে অনলি মানে ওৱান কোৱালিটি মানে মই যে ডিফেন্সৰ পৰা মই নিজকে ল'ব খুজিছো মানে লৈ যাব পাৰো মানে হৈছে অলৱেজ কেৰি বহুতবিলাক কোৱালিটি আছে অবভিয়াছলি মানে এণ্ডলেছ মানে চাগে যিটো মই হয় বা এজ এ সেই আজিৰ দিনত ইটছ অল কণ্ট্ৰিবিউট টু দিছ গ্ৰেট অৰ্গেনাইজেশ্যন কিন্তু এটা বিষয় হয়তো মই ক'ব পাৰো সেইটো হৈছে পাৰ্চিভাৰেঞ্চ মানে
তোমাৰ মানে ৰাইট ফ্ৰম NDA হওক বা তোমাৰ IMA হওক বা থ্ৰু আউট মাই জাৰ্নি তোমাৰ এনেকুৱা তোমাৰ ডিফিকাল্ট চিটুৱেশ্যন বা চেলেঞ্জেছ তুমি সদায় ফেচ কৰিব লাইফ এণ্ড ডেথ চিটুৱেশ্যন মানে মই যেতিয়া আৰ্টিলাৰীত আছিলো বা তুমি ভাস্কৰ মণ্ডল আমি তেতিয়া মৰাণত আহিছিলো ৰাইট তেতিয়া আমি CI অফিচত আছিলো সদায় পেট্ৰলত যাওঁ কেতিয়া কি হয় নেভাৰ নো ৰাইট বা তেনেকে বাট আমি যেতিয়া হেলিকপ্টাৰ ফ্লাইং কৰিলো ফ্লাইং একচুৱেলি এট দি এক্সট্ৰিম লিমিট তুমি সব প্ল্যান কৰা বাট ইউ ক্যানট প্ল্যান ইটস নট হিউম্যানলি পসিবল টু প্ল্যান টু দি এক্সাক্ট মানে ডিসিশন ৰাইট মানে তুমি মানে ইউ উইল হ্যাভ প্ল্যানস ইউ উইল হ্যাভ কাউন্টাৰ প্ল্যান তোমাৰ কন্টিনজেন্সি থাকিব গতিকে কিন্তু নেভাৰ টু গিভ আপ অলসো তোমাৰ বহুত এংগল মিছন হ'ব তুমি সাকসেসফুল নহব পাৰি টু কাম বেক তেনেকুৱা বাট সেইটো নট টু গিভ আপ মানে সেইটো যে পাৰ্সিভাৰেন্সটো এইটো মানে সেই লাহে লাহে তোমাৰ সেই দৃঢ়তাটো মানে আই থিংক সেই দৃঢ়তাটো চাগে মই আৰ্মিৰ পৰা মানে সেইটো অলৱেজ কেৰি কৰিম লাইফত লাগে যি চেলেঞ্জ হওক মানে সেইটো যাতে সেই একে দৃঢ়তাৰে মই যাতে ফেচ কৰিব পাৰো and I'm sure মানে এই কোৱালিটিটো থাকিলে চাগে সাকসেস মানে মই য'তে থাকো যি অৰ্গানাইজেশ্যন থাকে মই আগুৱাই লৈ যাব পাৰিম সাকসেছৰ পিনে এইটো মই বিলিভ তো মৃদুলা এতিয়া আপুনি 20 বছৰ সাৰ্ভ কৰাৰ পিছত বিজনেছ স্কুললৈ কিয় আহিলে ইয়া এইটো এটা আমি ISB ইন্টাৰভিউ কোৱেশ্চন সুধিছো মানে why এইটো আচলতে মোক যি সুধা মানে ভাস্কৰ ৰঞ্জুল ৰাইট এইটো ভাস্কৰটো মই সৰু স্কুলৰ পৰাই দেখিছা ৰাইট তাতে আমি একেলগে একে হাউচৰে হয় ৰাইট উই আৰ গুড ফ্ৰেণ্ডছ মানে সৰুৰ পৰা আমি একেলগে ডাঙৰ হোৱা চিন মি গ্ৰ'য়িং আপ মানে মোৰ এটা বিৰাট নাজানো মই এইটো ভেৰি পাৰ্চনেল ৰিজন মই বিৰাট হেঁপাহ এটা আছে তাৰ মানে মই যেতিয়া আহিলো আই ৱান্টেড টু জইন দি NDA মানে আৰ্মি I wanted to go through the best institute and that was NDA, right? And ভগৱানে মোক NDA পৰা হেৰি কৰিলে ধুনীয়াকে আৰু আৰ্মিত অহাৰ পিছত I always wanted to fly মোৰ মানে ড্ৰিম আছিলে মানে it's all pursuing my dream মই এইটো ক'ব বিচাৰিছো আচলতে সেই ড্ৰিমটো পাৰ্সিউ কৰিব পাৰিলো মানে এভিয়েশ্যন জইন কৰিলো পাইলট হলো সদায় ভাবিছিলো সদায় শুনিছিলো গ্লেচিয়াৰৰ কথা চিয়াচিন গ্লেচিয়াৰ কাৰ্গিলৰ কথা ইনফেক্ট মই কাৰ্গিলৰ কথা কতাই মনত পৰিলে মই যেতিয়া NDA আছিলো তেতিয়া যিবোৰ মানে কেপ্টেইন মনোজ পাণ্ডে বা তোমাৰ যিবোৰ হেনুকা আছিল তেওঁলোক আমাতকৈ অলপ সিনিয়ৰ বেছি সিনিয়ৰ আমি সিহঁতক দেখিছো আমি মানে NDAত আমি সিহঁতক সদায় মাহিনীকে দেখিছো সিনিয়ৰ আছিল তেওঁলোক মনোজ পাণ্ডে পৰমবীৰ হি ইজ 92nd কোৰ্স and 98th কোৰ্স নাই নাজানো মই কোনটো কোৰ্সৰে বাট আই হেড মেট হিম 92nd মৃদুলা ইজ 96 NDA বা আমি লগ পাইছো বা হেনুকা বহুতবোৰ হেনুকা বা বহুতবিলাক নাম আছে বা বহুতবিলাক এনেকুৱা মানুহ আছে যিবিলাক হয়তো স্বীকৃতি পোৱা নাই বা স্বীকৃতি চবেই পাইছে বা হয়তো নাম নাজানো বা টুক পাৰ্ট ইন দ্যাট অপাৰেশ্যন ৰাইট সেইবোৰ হয়তো আমাতকৈ অলপ চিনিয়ৰ আছিলে তেতিয়া মই NDA 6th টাইমত আছিলো তেতিয়া মই সদায় আমাৰ সেইটো আছিলে কি এসময়ত এদিন যদি মই সেইটো দায়িত্বটো পাওঁ কি সেই ভাৰতৰ সেনেকুৱা ঠাইবিলাক বা সেনেকুৱা যিবোৰ আমি কাৰ্গিল বা চিয়াচিন গ্লেচিয়াৰ এইবোৰ ৰক্ষা কৰিবৰ কাৰণে মোক যদি এটা দায়িত্ব দিয়ে মানে আমি পৰা মই সেই গুৰুৰ দায়িত্বটো বহন কৰিব মানে they feel I am capable of it I got that also মানে মই দুটাকে টেনিয়ৰ কৰিলো তাত লিহত and তাৰপিছত আৰ্মি হেডকোৱাৰ্টাৰত মই সদায় ভাবিছিলো কি মই কেনেকৈ কণ্ট্ৰিবিউট কৰিম ইট ৱাজ এ নিউ চেলেঞ্জ টোটেলি বিকজ তুমি তাত বহুতবিলাক তুমি তাত যিবোৰ মানুহ হয় তুমি লাইক ইউ আৰ ডিলিং উইথ দোজ চিভিলিয়ান কাউণ্টাৰ পাৰ্ট অফ ইয়াৰ্ছ লাইক তুমি অকল আৰ্মিৰ মাজতো তাত নাথাকা তুমি মিনিষ্ট্ৰী অফ ডিফেন্সত বাট ইউ হেভ টু ৱৰ্ক এজ এ টিম তুমি সিহঁতক কনভিন্স কৰিব লাগে বা আৰ্মি হেডকোৱাৰ্টাৰ বেলেগ ডিপাৰ্টমেণ্টবোৰ থাকে কিন্তু এজ এ টিম ইফ ইউ ৱৰ্কিং মানে ইট গেটছ দ্য বেষ্ট অফ ইউ মই গোটেইবোৰ মই যিটো আৰ্মিত বিচাৰিছিলো এই 20 বছৰ মই গোটেইখিনি মই ভাবিলো মই সুফলমে কৰিলো আৰু মই যিটো আছিলে তাৰ মই সদায় এটা ড্ৰিম এটা আছিলে কি to see the other side এইটো মই ৰঞ্জুলক মই আগৰ পৰা বহুত দিন কথা পাতিছিলো I met him in Delhi also if you remember I don't know মোৰ ঘৰত আহিছিলে দিল্লীত গুৰগাঁৱত এবাৰ দুবাৰতে আজি মই সদায় সুধো তাক মানে এনেকুৱা বস্তু I was always curious like how it happens কি হয় কেনেকুৱা হয় plus I wanted to go and contribute to the Indian economy maybe মই যিটো এক্সপিৰিয়েঞ্চ আছে মই ভাবো যদি মই কিবা এটা ভাল অৰ্গেনাইজেশ্যন জইন কৰো যদি মই এইটো অলপ ধুনীয়াকৈ ওপৰত লৈ যাব পাৰো তেনেকুৱা তো সেইবোৰ ভাবি and I also was interested in ISB because I wanted to go through a good institute মানে মই ভাবিছিলো চাগে ISB ভাল হয় মানে আমাৰ নিচিনা মানে আগতেও বহুতবিলাক এনেকুৱা ডিফেন্সৰ ভেটেৰেনবিলাকে তাৰ পৰা কৰিছে and they have been doing well not for themselves also doing well for the nation also because they বহুত ভাল কৰি আছে য'তে জইন কৰিছে so I also wanted to follow their footstep and when I got that opportunity ISB পৰা মই অফাৰটো মানে ইহঁতে মোক দিলে এডমিশ্যনটো and I thought ki I should not be missing out I can join কৰিলো of course and awesome. We are really proud Murla we are really proud and we are really also absolutely proud that to bring you out to our viewers as well and the people of Assam and everyone like আমি আপোনাক ইমান ওচৰতে চিনি পাওঁ and I'm for others মানে listening to you they will also get motivated and learn new things what actually happens basically
And I'm sure এনেকুৱা ধৰণৰ কথা আজিলৈকে চাগে ক'তো এনেকুৱা ধৰণৰ ক'তো এনেকুৱা কথাও হোৱা নাই বা পডকাষ্ট হোৱা নাই, ইণ্টাৰভিউ হোৱা নাই চাগে. And yeah, and this is our major aim, to get people like you to our platform and bring it to the people, to our viewers basically, হয় না? Absolutely. So here এতিয়াতো চাগে আপোনাৰ, so how is the first few months ISB? It is মই সঁচাকৈ ক'বলৈ এইটো টাফ টু হয় মানে, কাৰণ তুমি আকৌ কাম বেক টু দি ক্লাছৰুম, আকৌ NDA লাইক ইউ আৰ ইয়ং ৰাইট, তুমি মানে মানসিকভাৱে তুমি মানে ৰেডি থাকা, প্লাছ শনিস্কুলৰ পৰা গৈছিলো, ইউৰ বডি এণ্ড মাইণ্ড ৱাজ এট লাইক পুৰা টিউন হৈ আছিলে ৰাইট, ইউ আৰ মানে ফুলি কি চামথিং লাইক ইটছ লাইক NDA ইজ লাইক আমাৰ শনিস্কুলতকে আৰু অলপ ওপৰত বুলি ভাবা মানে বস্তুটো তেনেকুৱা ধৰণৰ ৰাইট, মানে তোমাক অলমষ্ট ৰেডি কৰি দিয়া হয় তাতে। But it is a totally new things for me because so বস্তুবোৰ মই নতুনকে শিকিছো মানে বিৰাট ইণ্টাৰেষ্টিং হয় মানে, let me tell you বিৰাট ইণ্টাৰেষ্টিং হয়। এতিয়া আমাৰ যেনে এতিয়া ক্লাছেছবোৰ যিকেইটা হৈ আছে মানে, I just tell you the 3 subjects মানে আমাৰ 3টা চলি আছে। এটা হৈছে FABM বুলি কয়, ফাইনেন্সিয়েল একাউণ্টিং এণ্ড ডিচিছন মেকিং, MGEC that managerial economics and business communication। তিনিওটা মানে এতিয়া ফাৰ্ষ্ট টাইমত শিকাই আছে, and they are really interesting। the professor বিলাক মানে তেওঁলোক মানে they are associated with some of the best universities in the world, you know মানে, and plus তোমাৰ যিবোৰ peer হয়, যিবোৰ তোমাৰ cohort হয়, প্লাছ সিহঁতৰ লগত কথা পাতিবা, সিহঁতৰ লগত, কাৰণ মই ক্লাছৰুম ইজ জাষ্ট মেবি 2 hours, এটা ক্লাছ 2 ঘণ্টাৰ কাৰণে হয়, তাৰপিছত 2টা ক্লাছ আহিলে 4 ঘণ্টাৰ কাৰণে হ'ল, কিন্তু তাৰ পিছত তুমি ষ্টাডি গ্ৰুপটোৰ লগত পঢ়িলা বা তোমাৰ বাকীবিলাকৰ লগত কৰিলা, এছাইনমেণ্টবোৰ কৰিলা, ইমান বস্তু শিকিব পাৰি মানে, তোমাৰ 24 ঘণ্টা লাগে কি কম হয় আচলতে, মোৰ সেনেকুৱা ফিল হয় মানে মোৰ কাৰণে। এতিয়া লাহে লাহে চাগে পেজটো আহি যাব, এতিয়া চাগে বহুত দিনৰ মূৰত আহিছে কাৰণে মোৰ সময় নাটনি লাগি আছে, তাৰমানে ইমান বস্তু কৰিব থাকে। And thanks a lot for আমি একচুৱেলি মৃদুলদাকটো বহুত দিনৰ পৰাই মানে হেৰি কৰি আছো যে আজি নহয় আজি এক্সাম আছে, আজি নহয় মোৰ এছাইনমেণ্ট আছে। Finally আজি আমি we could get hold of you, and I'm sure hey আৰু মৃদুলদা ভাল লাগিলে আপোনাৰ লগত কথা পাতি, and we also like wish you all the best, and I'm sure আপুনি you have proved yourself as a leader, you know, in the defense world, and I'm sure you ex defense, ex air force, ex aviation, I'm sure ki apni apnar jikhini mane mainly perseverance is there, and apnar jikhini leadership qualities, jikhini soft skills ase which you have earned in all these 20 years, right, you can carve your own niche in the corporate world as well. Hekinke koi thanks a lot Mridulda. Thank you so much। Thanks Mridulda। আৰু এটা কথা মই ৰিগাৰ্ডিং দি অফ ষ্ট্ৰীমৰ কাৰণে ক'ব খুজিছিলো, মানে মই ভাস্কৰ বা ৰঞ্জুৰ লগত কথা পাতি আছিলো, এইটো আচলতে খুবেই ভাল আমি ইনিচিয়েটিভ লৈছো আচলতে, আমাৰ এইটো যিবোৰ ভিউৱাৰ বা হে কি আমি মই মই নিজৰ পাৰ্চনেলি ভাবো, আমি চাগে নিজকে ৰখাই থাকিব নালাগে। আই এম ছিইং এভৰিবডি ইজ ইউনিক, চবৰে বহুত প্ৰতিভা আছে, বহুত হেৰি কৰিব আছে, কিন্তু বহুত ক্ষেত্ৰত আমি বহুত ৰিজন থাকিব পাৰে, আমি নিজকে পিছুৱাই ৰাখো মানে বস্তুটো, আমি মানে খুলি মানে আগুৱাই যাব হেৰি নকৰো। কিন্তু মই ভাবো যদি সেই বস্তুটো আমি নিজকে মানে শিকলিৰে বান্ধি নাৰাখি আমি যদি খুলি দিওঁ, এণ্ড এক্সপ্ল'ৰ যি মন যায় একদম পুৰা ভালকে মানে এক্সপ্ল'ৰ কৰিব লাগে, কিন্তু পুৰা প্ৰিপেৰেশ্যন কৰি মানে পুৰা ধুনীয়াকে কষ্ট কৰিব লাগিব, এইটো হয় ইমান ইজি নহয়। আব্দুল কালামে কৈছিলে মানে, মই তেখেতক বহুত ফ'ল' কৰো, কি মানে সপোন দেখিলে নহ'ব, মানে সপোনটো মই ফ'ল' কৰিব লাগিব, যিটো সপোনটো ৰাতি দেখা নহয় দিনত দেখাটো তেনেকুৱা। সেই বস্তুটো আমি যদি কৰো, আমি চিয়ৰ আমি চববিলাক আমাৰ অসমৰ কাৰণে হওক বা ভাৰতৰ কাৰণে হওক বা বিশ্বতো আমি চবেই বহুত ভাল আমি নিজৰ হেৰি কৰো, মানে নাম হেৰি কৰিব পাৰিম, আৰু বহুত আমি চাগে আমাৰ নিজৰ ছ'চাইটিটোক বহুতখিনি অৰিহণা যোগাব পাৰিম, উই কেন কণ্ট্ৰিবিউট বেক টু দি ছ'চাইটি। আৰু সেইটো যদি আমি কৰিব পাৰো, ভৱিষ্যতে মোৰো বিৰাট হেঁপাহ আছে তেনেকুৱা হেৰি কৰিব, যদি সেইটো কৰিলে মই ভাবিম মানে আমি চাগে সেইটোৱে সফলতাৰ কাটি বুলি মই ভাবিম মানে, তাতে যি হেৰি কৰি। আৰু সেইটো মই ভিউৱাৰ বিলাকক কম, প্লিজ আপোনালোকে নিজক ৰখাই নথব, যি আপোনালোকৰ মন আছে, যিটো আপোনাৰ ইচ্ছা আছে, সেইকাৰণে সদায় প্ৰিপেৰেশ্যনটো লাগিব, আৰু সেইটো মেপটো মানে ৰোড মেপটো বনাই প্লিজ আপুনি পাৰ্চিউ কৰক। আই এম চিয়ৰ আপোনাৰ সফলতাটো চবৰে আহিব ওৱান্স, মানে এইটো জাষ্ট টাইম, মানে কেতিয়া এইটো আপোনাক হেৰি কৰে। মোৰো সেইখিনি ক'ব লগা আছিলে। Well said. Thanks a lot. Thank you so much. Thank you All the best. Thank you Oscar. Thank you Ranjan. All the best. Thank you so much. Bye.